মাজুলীবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। মাজুলীত বন্ধ হ'ব পাৰে ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচল। মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছে এক জাননী, য'ত মাজুলীত ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচলৰ বন্ধ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। মাজুলী জিলা প্ৰশাসনে জাৰি কৰা জাননীৰ মতে পুৱা 8:30 বজাৰ পৰা 9:30 বজালৈ বন্ধ থাকিব ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচল। পুনৰ পুৱা 11:50 পৰা দুপৰীয়া 12:20 বজালৈ, আকৌ বিয়লি 2:20 পৰা 3:30 বজালৈ বন্ধ থাকিব ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচল। গতিকে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাজুলীবাসী ৰাইজৰ বাবে। মাজুলীত ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচলৰ সঠিক সময় থাকিব আৰু এই সময়মতে চলাচল কৰিব লাগিব ডাম্পাৰ আৰু ট্ৰেক্টৰ। মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী। মাজুলীত ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। পুৱা 8:30 বজাৰ পৰা 9:30 বজালৈ বন্ধ থাকিব ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচল। আকৌ পুনৰ পুৱা 11:50 পৰা দুপৰীয়া 12:20 বজালৈ, আকৌ বিয়লি 2:20 বজাৰ পৰা 3:30 বজালৈ বন্ধ থাকিব চলাচল। গতিকেলৈ ডাম্পাৰ আৰু ট্ৰেক্টৰ ড্ৰাইভাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আছিল এয়াই। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব আৰু শ্বেয়াৰ এটা কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।